নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ এছএইচজি গোটৰ মহিলাসকললৈ আৰম্ভ কৰি অসম চৰকাৰৰ বান সাহায্য প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল এছএইচজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকা লাভ কৰিছে, সেইসকল মহিলা আকৌ দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। তো আপোনালোকে যদি 10,000 টকা লাভ কৰিছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ 20 আগষ্টৰ পূৰ্বে প্ৰদান আৰ্থিক সাহায্য 1.5 লাখ টকাৰ অনুদান মুকলি কৰিব চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম এছএইচজি গোটৰ লগত জড়িত হৈ আছে আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকা ইতিমধ্যে লাভ কৰিছে, সেইসকল মহিলাই আকৌ অতি শীঘ্ৰেই দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি এছএইচজি গোটৰ লগত জড়িত হৈ আছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ এছএইচজি গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এক জিলাভিত্তিক লিষ্ট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ কোনখন জিলাত কিমানজন এছএইচজি গোটৰ মহিলা আছে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে প্ৰথমে কোৱা হৈছে তিনিচুকীয়াত 1,18,500, ডিব্ৰুগড়ত 1,40,000, যোৰহাটত 1,20,000, চৰাইদেউত 66,358, শিৱসাগৰত 89,000, মাজুলীত 33,426, লখিমপুৰত 1,63,585, ধেমাজিত 1,11,722, কাছাৰত 1,45,000, হাইলাকান্দিত 64,011 গৰাকী। তাৰপিছত কোৱা হৈছে কৰিমগঞ্জত 96,771 গৰাকী, শোণিতপুৰত 1,54,000, দৰঙত 1,42,577, নগাঁৱত 2,46,000, কাৰ্বি আংলঙত 86,126, ৱেষ্ট কাৰ্বি আংলঙত 41,240, গোলাঘাটত 1,57,435, বিশ্বনাথত 1,19,000, হোজাইত 98,581, কামৰূপত 2,32,077, কামৰূপ মেট্ৰত 33,042 গৰাকী, নলবাৰীত 1,16,843 গৰাকী, মৰিগাঁৱত 1,10,033 গৰাকী, গোৱালপাৰাত 1,38,560, বজালীত 47,368, ধুবুৰীত 2,15,566, বঙাইগাঁৱত 1,08,500, চাউথ চালমাৰাত 67,353, চিৰাঙত 63,737, কোকৰাঝাৰত 1,27,556, ওদালগুৰিত 1,30,806, বাক্সাত 1,63,033 গৰাকী। সৰ্বমুঠ 39,42,663 গৰাকী মহিলাই লাভ কৰিব টকা। তো ধন্যবাদ।